Hi students, today I am going to discuss the chapter of production function. আজি আমি production functionৰ chapterটো অলপ discussions কৰিম. চোৱা, in production functions you get four types of factors. The first one is land, next is labor and capital and organizations. So now the question is land মানে ভূমি এটো প্রোডাকশনের একটা ফ্যাক্টরস হয় লেবার এটো প্রোডাকশনের একটা ফ্যাক্টরস হয় ক্যাপিটাল এটো প্রোডাকশনের একটা ফ্যাক্টরস হয় অর্গানাইজেশনস তো কি প্রতিষ্ঠান যেটো বলি কও আমি ক্যাপিটাল হল মূলধন তো এইকেটা আমার ফ্যাক্টর অফ প্রোডাকশন বলি কব পাৰো ক্লিয়ার now you have to understand the meaning of the production functions. Here see, it defines that the maximum level of output from the different combination of inputs. এই দুটা meaning to কি মানে so it defines that maximum level of output তার মানে তুমি কিমানখিনি ফিনিশ প্রোডাক্ট আৰু আউটপুটটো বনাব পাৰা কেনেকৈ বনাবা from the different combination of inputs কি inputs could be land, inputs could be labor, inputs could be capital কম পাইছানে তো এই গোটেইকেইটা ফ্যাক্টৰছ বিলাক আমি ইনপুট বুলি ক'ব পাৰোঁ এই ইনপুট কেইটা কম্বিনেশ্যন মিলাই এই ইনপুট কেইটা কি লগত যদি কাম কৰে কিমানখিনি আউটপুট ওলাব কিমানখিনি ফিনিশ প্ৰডাক্ট এটা ফ্যাক্টৰীত ওলাব এটো হ'ল প্ৰডাকশন ফাংশনস ঠিক আছে এটা ইয়াত এক্সাম্পলটো দিয়া আছে এক্সাম্পলটো জালে আমি আমাৰ কনসেপ্টটো বেসিকলি ক্লিয়ার হ'ব সো সোয়া if it produced 20 chairs by using 10 units of capital and 5 units of labor তুমি যদি 20টা চেয়ার বনাবলৈ বিচাৰা আৰু 20টা চেয়ার বনাইছা কেনেকৈ বনাইছা 10টা ইউনিট ক্যাপিটাল লাগিছে আৰু 5টা ইউনিট লেবার লাগিছে মই আকো কৈছো আৰু এবাৰ আগত কৈছিলো কি লেবার ক্যাপিটাল দোজ আর কল্ড ইনপুটস তো এই ইনপুটস ক্যাপিটাল লেবার এই দুটা লগাই কি ওলাইছে আউটপুট যেটো আমি ফিনিশ প্রোডাক্ট বুলি ক'ব পাৰো ইয়াত ফিনিশ প্রোডাক্ট আউটপুটটো কি হ'ব 20 চেয়ার্স বুজি পাইছা তো ইয়াত আকো লিখিছে দ্য রিলেশনশিপ বিটুইন দ্য ফিজিক্যাল ইনপুটস এন্ড দ্য ফিজিক্যাল আউটপুটস ইজ কল্ড প্রোডাকশন ফাংশনস তার মানে ফিজিক্যাল ইনপুটস আর ফিজিক্যাল আউটপুট দুটার মাজত যেটো সম্পর্ক এই সম্পর্কক আমি কি বুলি ক'ব পাৰো প্রোডাকশন ফাংশনস নাও ফিজিক্যাল ইনপুটস মানে কি এটো লেবার হ'ব পাৰে ক্যাপিটাল হ'ব পাৰে ল্যান্ডও হ'ব পাৰে এইবিলাক হল তোমাৰ ফিজিক্যাল ইনপুটস আউটপুটটো কি ইয়াত কি 20 চেয়ার্স যেনেকৈ ফিনিশ প্ৰডাক্টটো বনাইছে এটো আমাৰ আউটপুট বুলি আমি ক'ব পাৰো ইয়াত এটা মিনিংটো দিয়া আছে সোয়া রিলেশনশিপ of physical inputs মানে কি 10k and 5l চাইছানে and physical output to কি হয় 20 chairs এই এক্সাম্পল টু ইয়াত আৰু ভালকে বুজাই দিছে very easy তো production functions মানে কি the relationship between physical inputs and plus physical outputs clear এই বস্তুটো production function to আমি কেনেকৈ ডিনোট কৰিব পাৰো q means quantity f means functions x1 means input মানে এটো ক্যাপিটাল হ'ব পাৰে x2 মানে কি লেবার হ'ব পাৰে xn মানে কি এনেকুৱা টাইপৰ ল্যান্ডও হ'ব পাৰে এই গোটেইকেটা মিলাই আমি এই ফাংশনটো সিম্বলিক্যালি ডিনোট কৰিব পাৰো ক্লিয়ার নাও কাম টু দ্য পয়েন্ট অফ প্রোডাকশন ফিচার্স production features কি we have three production features the first one is physical technical relationships okay physical technical relationship to কি this is nothing but the same concept is like a meaning of production function উপৰত যেটো meaning to আমি পঢ়িছো the relationship between physical inputs and physical outputs এটো আমাৰ production functionৰ meaning to আছিলে এই same meaning to এটা features হয় ইয়াত লিখিছে the relationship between physical input and physical outputs it is one of the important features of production functions okay next is by the state of the technology tar mane hol ei pointot the quantity of the factor of production tumi kiman khini quantity factor of productions lagaisa kiman khini labor lagaisa kiman khini capital lagaisa কিহৰ কাৰণে the manners in which they shall be combined কিমান তোমাৰ দুটা লেবার লগাই তুমি
কেপিটেলটো বঢ়াইছা না 5টা লেবাৰ লগাই তুমি কেপিটেলটো বঢ়াইছা না কমাইছা না তুমি লেণ্ডৰ পৰ্চনটো বেছি বঢ়াইছা তোমাৰ কম্বিনেশ্যনটো কি আছে ঠিক আছে এটো জানিব লাগিব এটো হ'ল বাই দ্য ষ্টেট অফ টেকনলজি দেন লাষ্ট ইজ পিৰিয়ড অফ টাইম মানে প্ৰডাকশ্যনছ কেদিনৰ কাৰণে কৰিবা it could be for a day it could be for a week or it could be for a month clear তো এইটো ইয়াত পইণ্টটো দিয়া আছে নেক্সট কাম টু দ্য পইণ্ট অফ ফেক্টৰ অফ প্ৰডাকশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফেক্টৰ মানে হ'ল উপাদান আমাৰ প্ৰডাকশ্যনত দুটাই উপাদান আছে কি উপাদান ফাৰ্ষ্ট হ'ল ফিক্সড ফেক্টৰ্ছ এণ্ড দ্য ছেকেণ্ড ওৱান ইজ ভেৰিয়েবল ফেক্টৰ্ছ ফিক্সড ফেক্টৰ মানে কি ফিক্সড ইয়াত দিয়া আছে লিখা ফিক্সড হ'ল এইটো মিনিং হ'ল কনষ্টেণ্ট মানে এইটো চেঞ্জ নহয় ইউ কেন নট চেঞ্জ তো মেইন কি ছাপ'জ ধৰা আই এম গিভিং ওৱান এক্সাম্পল being a producer or a owner of a factory কি কৰিব যদি owner of the factory আৰু producer হয় সিহঁতে production কৰিব production কৰাৰ কাৰণে ফাৰ্ষ্ট ল্যান্ড কিনিব লাগিব and the next they have to purchase what are machines without machine they cannot produce a single unit of what outputs তো আগৰ কামটো কি ফিক্সড কেপিটেল ইনভলভ কৰা ল্যান্ড কিনা বিল্ডিং বনোৱা ঠিক আছে মেচিন কিনা যেতিয়া এইবিলাক বস্তু কিনিব এট দ্যাট টাইমছ দে উইল নট প্ৰডিউচ আ ছিংগল ইউনিট অৰ কোৱান্টিটি বুজিছা তো তেতিয়া একো প্ৰডাকশ্যন নকৰে কিন্তু এইবিলাক কিনিব লাগিব তো তাৰ মানে হ'ল ফিক্সড ফেক্টৰ্ছ হ'ল তুমি এইটো চেঞ্জ কৰিব নোৱাৰা এইটো হ'বই লাগিব ইউ কেন নট চেঞ্জ আৰু বাৰ কৰি নাথাকিবা তুমি বাৰ ল্যান্ড কিনি নাথাকিবা বাৰ মেচিন কিনি নাথাকিবা তুমি বাৰ বিল্ডিং বনাই নাথাকিবা ঠিক আছে তো যেতিয়া আউটপুট জিৰ' থাকে তেতিয়াও কি হয় আমাৰ ফিক্সড ফেক্টৰটো ইনষ্টল কৰিব লাগে ফিক্সড ফেক্টৰ কৰিব লাগে পাৰচেজ কৰিব লাগে ইয়াত তলত এক্সাম্পল কেইটা দিয়া আছে মই যেকেইটা এক্সাম্পল কৈছোঁ তোমালোকক নাও কাম টু দ্য পইণ্ট অফ ভেৰিয়েবল ফেক্টৰ্ছ ইয়াত দিয়াই আছে ভেৰিয়েবল মিনছ ভেৰি ইট উইল চেঞ্জ তো ভেৰিয়েবল ফেক্টৰ্ছ ইয়াত ফেক্টৰ প্ৰডাকশ্যনত কোনটো ভেৰিয়েবল ফেক্টৰ হয় ল্যান্ডটো ফিক্সড ফেক্টৰৰ আণ্ডাৰত যায় লেবাৰটো কোনটো আণ্ডাৰত যাব ভেৰিয়েবল কাৰণ চোৱা এক্সাম্পলটো তুমি এটা ফেক্টৰীত তোমাৰ ফেক্টৰীত তুমি যদি দুইজন লেবাৰ লগোৱা দুইজনৰ নিচিনাই সিহঁতে প্ৰডাকশ্যন কৰিব লাগিব এতিয়া যদি ডাঙৰ এটা প্ৰডাকশ্যনৰ অৰ্ডাৰ পোৱা তেনেহ'লে ইউ হেভ টু ইনভলভ মোৰ লেবাৰ ঠিক আছে তো তুমি যদি ডাঙৰ প্ৰডাকশ্যন কৰিব বিচাৰা আৰু তেনেহ'লে কি কৰিব লাগিব তোমাক কেপিটেলো বেছি লগাব লাগিব ইউ হেভ টু ইনভলভ মোৰ ৰ মেটেৰিয়েলছ ইউ হেভ টু ইনভলভ মোৰ লেবাৰ ইন অৰ্ডাৰ টু প্ৰডিউচ মোৰ কোৱান্টিটি অফ প্ৰডাকশ্যনছ ঠিক আছে তো তাৰ মানে হ'ল তোমাৰ কোৱান্টিটি বঢ়োৱাৰ লগে লগে তোমাৰ ভেৰিয়েবল ফেক্টৰৰ খৰচটো বাঢ়ি গৈ থাকে যদি কোৱান্টিটি প্ৰডাকশ্যনটো কম থাকে ভেৰিয়েবল ফেক্টৰৰ খৰচটো কম থাকে তো তাৰ মানে কি ভেৰিয়েবল ফেক্টৰটো চেঞ্জ হয় ঠিক আছে যেনেকুৱা ফিক্সড ফেক্টৰটো চেঞ্জ নহয় বাৰ ল্যান্ড কিনি নাথাকো কিন্তু তুমি লেবাৰ বাৰ বঢ়াই থাকিব পাৰা কমাই থাকিব পাৰা কেপিটেল বঢ়াই থাকিব পাৰা কমাই থাকিব পাৰা so see here the change with the change in the outputs so change with the change in output মানে আউটপুট চেঞ্জ হোৱাৰ লগে লগে তুমি ভেৰিয়েবল ফেক্টৰটো চেঞ্জ কৰিব পাৰিবা so variable factors is 0 when the output is 0 যদি তুমি কিবা প্ৰডাকশ্যনই নকৰা তেনেহ'লে লেবাৰ নালাগে কেপিটেল ইনভলভ কৰিব নালাগে তো এইটো কাৰণে কৈছে তো ভেৰিয়েবল ফেক্টৰ মানে 0 হ'ব যদি আউটপুট কি হয় 0 হ'ব ইয়াত এক্সাম্পল কেইটা দিয়া আছে ঠিক আছে আই হোপ ইট ইজ ভেৰি ইজি now come to the point of now here see about the point of short run and long run very easy concepts short run মানে কি কম সময় আৰু লং ৰান মানে কি তোমাৰ ওচৰত বহুত টাইম আছে তো লজিকটো আগত বুজি লোৱা কি কৈছে সো যদি এটা প্ৰডিউচাৰক অৰ্ডাৰ দিয়া হয় তুমি 20,000 কুৰকুৰি পেকেট অৰ লেছৰ পেকেট বনোৱা ঠিক আছে তেতিয়া ফেক্টৰীৰ মালিক কি কৰিব প্ৰডাকশ্যন ষ্টাৰ্ট কৰি দিব কিন্তু আগত সুধিব সেলাৰ আৰু যি অৰ্ডাৰ দিছে সিহঁতক আপোনাৰ কেইদিন পিছত ডেলিভাৰী লাগে সি কৈছে মোৰ এদিনৰ টাইম এদিন পিছত ডেলিভাৰী লাগিব তেতিয়া কি ক'ব এইটো পসিবল নহয় এদিনত আমি ইমানখিনি প্ৰডাকশ্যন কৰিব নোৱাৰোঁ ঠিক আছে তো তাৰ মানে যেতিয়া টাইম কম থাকে
তেতিয়া কি হয়, তেতিয়া অকল ফাৰ্মৰ এটা ইনপুট চেঞ্জ কৰিব পাৰোঁ, গোটেইকেইটা ইনপুট চেঞ্জ কৰিব নোৱাৰোঁ। লেবাৰ চেঞ্জ কৰিব পাৰিম কিন্তু কেপিটেল চেঞ্জ কৰিব নোৱাৰিম, কেপিটেল চেঞ্জ কৰিব পাৰিম কিন্তু লেবাৰ চেঞ্জ কৰিব নোৱাৰিম। ঠিক আছে, মানে অনলি ওৱান ইনপুট উইল বি চেঞ্জ এণ্ড আদাৰ উইল বিকাম ফিক্সড অৰ কনষ্টেণ্ট। কেতিয়া হ'ব, যেতিয়া শ্বৰ্ট টাইমৰ কাৰণে থাকে প্ৰডাকশ্যনছ, তাৰমানে শ্বৰ্ট টাইমৰ কাৰণে প্ৰডাকশ্যনটো কৰিবলগীয়া হয়। কিন্তু তোমাৰ ওচৰত যদি লং টাইম থাকে তেতিয়া তুমি লেবাৰ কি কৰিব পাৰা, চেঞ্জ কৰিব পাৰা, মানে বঢ়াব পাৰা, কমাব পাৰা, আৰু কেপিটেলো বঢ়াব পাৰা, কমাব পাৰা ইন অৰ্ডাৰ টু প্ৰডিউচ মোৰ এণ্ড মোৰ ইউনিট অফ প্ৰডাকশ্যনছ। ঠিক আছে, কাৰণ তোমাৰ ওচৰত টাইম বেছি আছে। তো ছেইম এক্সাম্পল, তোমাক কৈছে 20,000 কুৰকুৰি পেকেটৰ লেচৰ পেকেট লাগে। ঠিক আছে, কিন্তু আমাক 15 দিন এক সপ্তাহ নহ'লে 2 সপ্তাহ 3 সপ্তাহ পিছত দিলেও হ'ব। তো তুমি টাইম পাইছা, তেনেহ'লে তুমি বেছিকৈ লেবাৰ লগাই এইটো প্ৰডাকশ্যন কৰিব পাৰিবা আৰু ডেলিভাৰী কৰিব পাৰিবা। আণ্ডাৰষ্টেণ্ড? চ' চি নাও হিয়াৰ আ ফাৰ্ম কেন নট alter মানে চেঞ্জ অল দ্য ইনপুটছ। ইয়াত ইনপুটছ মানে কি আছে, লেবাৰ, লেণ্ড, কেপিটেল, এইবিলাক ইনপুট আছিল। এই গোটেইকেইটা ইনপুটছ এটা ফাৰ্মত চেঞ্জ কৰিব নোৱাৰে। অনলি ওৱান ফেক্টৰ কেন বি ভেৰিড মানে চেঞ্জ, অকল এটা ফেক্টৰী চেঞ্জ কৰিব পাৰিব এণ্ড আদাৰ ৰিমেইন ফিক্সড ইন শ্বৰ্ট ৰান। বাকীকেইটা কি হ'ব, ফিক্সড থাকিব। ঠিক আছে, বাট হিয়াৰ চি আ ফাৰ্ম কেন চেঞ্জ অল দ্য ফেক্টৰ অফ প্ৰডাকশ্যন। কিয়, কাৰণ টাইম বহুত বেছি আছে। সি লেবাৰ চেঞ্জ কৰিব পাৰিব, কেপিটেল চেঞ্জ কৰিব পাৰিব, গোটেইকেইটা ফেক্টৰ চেঞ্জ কৰিব পাৰিব, ইভেন লেণ্ডো চেঞ্জ কৰিব পাৰিব। The farm does not have sufficient time to vary factors like machines buildings. চাইছা, ইয়াত কি কৈছে, টাইমৰ ওচৰত ছাফিচিয়েণ্ট টাইম নাথাকে ফাৰ্মৰ ওচৰত, আৰু ইয়াত মে ভেৰি উইথ both the input simultaneously to produce different level, মানে বহুত প্ৰডাকশ্যন কৰাৰ কাৰণে simultaneously তুমি কি কৰিব পাৰিব, এইবিলাক ভেৰি কৰিব পাৰিব, চেঞ্জ কৰিব পাৰিব। ঠিক আছে, নাও the question may ask about the types of production functions. So you will get same concept, two types of production function. One is for short run and another is for long run. Types means on the basis of time. Okay, যদি টাইমৰ বেচিছত প্ৰডাকশ্যন ফাংচনৰ টাইপছবিলাক কয় তেনেহ'লে আমাৰ দুটা হ'ব, এটা শ্বৰ্ট ৰান, এটা লং ৰান। ছেইম কনচেপ্ট এজ লাইক প্ৰিভিয়াছ, চ' ইউ কেন গ' থ্ৰু উইথ দিছ কনচেপ্ট। ঠিক আছে, ছেইম কনচেপ্টটো ইয়াত দিয়া আছে, অকল ইয়াত চিম্বলিকেলি আমি কেনেকৈ এইটো ডিনোট কৰোঁ এইটো চাই লোৱা। কিউ মানে কোৱান্টিটি, এফ মানে ফাংচনছ, এল মানে লেবাৰ, কে ডেছ ওপৰত ডেছ দিয়া আছে, এইটো মানে কি ফিক্সড, মানে অকল এটা ফেক্টৰ চেঞ্জ হ'ব, বাকীকেইটা ফিক্স থাকিব। ইয়াত চোৱা, লং টাইমৰ কাৰণে গোটেইকেইটা ফেক্টৰ আমি চেঞ্জ কৰিব পাৰিম। কিউ এক্স ইকুৱেল টু ফাংচনছ অফ এল এণ্ড কে। ঠিক আছে, নাও কাম টু দিছ পইণ্টছ, এভাৰেজ প্ৰডাক্ট এণ্ড মাৰ্জিনেল প্ৰডাক্ট। এভাৰেজ প্ৰডাক্ট আমি চামছ কৰাৰ টাইমত এইবিলাক ফৰ্মুলা দিছিলোঁ। এভাৰেজ মানে কি, টোটেল প্ৰডাকশ্যন ডিভাইডেড বাই লেবাৰ। ঠিক আছে, ইয়াত ফৰ্মুলাটো দিয়া আছে, টোটেল প্ৰডাকশ্যন ডিভাইডেড বাই লেবাৰ। এণ্ড মাৰ্জিনেল কি, চেঞ্জেছ, ট্ৰায়েংগল যিটো দিয়া আছে এইটো মানে কি, চেঞ্জেছ অফ টিভি ডিভাইডেড বাই চেঞ্জেছ অফ লেবাৰ। এই গোটেই পইণ্টটো ভালকৈ পঢ়ি ল'বা আৰু ফৰ্মুলাটো ভালকৈ পঢ়ি ল'বা, বিকজ ইউ উইল গেট আ চামছ এগেইন এণ্ড এগেইন। তো ইয়াৰ পৰা চামছটো পাবা আৰু কনচেপ্টটো আগৰ নিচিনা ছেইম হয়। তো থেংক ইউ, তোমালোকক ঘৰত পঢ়িবা, বিকজ দিছ চেপ্টাৰ ইজ ভেৰি ইজি এণ্ড অ'কে, থেংক ইউ।